নৱবৰ্ষৰ প্ৰথম দিনটোত গোলাঘাটৰ মক্ৰঙত ভাগৱত পাঠ ব্যাখ্যানুষ্ঠান। গোলাঘাট জিলাৰ মক্ৰং চাহ বাগিচাৰ 11 নং লাইনৰ খেলপথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ দৈয়াং আঞ্চলিক শাখাৰ প্ৰচাৰ শাখাৰ উদ্যোগত আৰু তৰাণী মণ্ডলৰ কৃষ্ণকিৰণ মাধৱগুৰু আৰু কৃষ্ণবুদ্ধ প্ৰাথমিক শাখাৰ আতিথ্যত আজি নৱবৰ্ষৰ প্ৰথম দিনটোত ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যাৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত যোৰহাট জিলাৰ প্ৰচাৰ শাখাৰ সদস্য মানৱ তাঁতী আৰু যদুমণি, প্ৰচাৰ শাখাৰ সদস্য মহন্ত চাংমায়ে মূল পাঠক হিচাপে ভাগৱত পাঠ কৰে আৰু মূল সংঘৰ প্ৰচাৰক যোৰহাটৰ অনিল তাঁতী আৰু ঘিলাধাৰী আঞ্চলিকৰ সম্পাদক প্ৰসেন শইকীয়াই ভাগৱত ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত স্নিগ্ধাৰাণী শইকীয়া আৰু জ্যোতিষ্মান বৰাই গুৰুবন্দনা নৃত্য প্ৰদৰ্শন কৰে। নিশালৈ দৈয়াং আঞ্চলিক সেৱা বাহিনী আৰু শংকৰী সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ৰুক্মিণীহৰণ অংকীয়া ভাওনা অনুষ্ঠিত হ'ব। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় অসম। ভক্তপ্ৰাণ ৰাইজলৈ বাপবান্ধ পাইমাতৃ সমস্তলৈ আমাৰ সেৱা জনাইছোঁ আৰু সকলোলৈকে আন্তৰিকতা আজি 1 জানুৱাৰী তাৰিখে আমি এই ভাগৱত পাঠ ব্যাখ্যা আৰু লগতে মহাপুৰুষে নাটে ভাগিও আয়োজন কৰা হৈছে। আমাৰ পাঠ ব্যাখ্যা অনুষ্ঠানটি আমাৰ একাধিক্ৰমে কৰি অহা আজি 15টি বৰ্ষই হ'ল। গতিকে এই 15টি বৰ্ষত আজি আমাৰ বিশালভাৱে হোৱা হৈছে 2026 বৰ্ষত। গতিকে আমাৰ এই কাৰ্যসূচীসমূহ আমাৰ পুৱাৰে পৰা পুৱা 5 বজাৰে পৰা আমাৰ অনুষ্ঠানটি আৰম্ভ হ'ল। গতিকে পুৱা 5 বজাতে আমাৰ পৰিৱেশ নিকাকৰণ, ইয়াৰ পিছতে আমাৰ স্থায়ী গুৰু আসন নাই, গতিকে অস্থায়ীভাৱে আমি গুৰু আসন ভাগি প্ৰতিষ্ঠা কৰা হ'ল। গতিকে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পিছতে বৃক্ষৰোপণৰ অনুষ্ঠান আমাৰ লোৱা হৈছিল। তাৰপিছতে নাম প্ৰসংগৰ পিছতে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আৰম্ভ হ'ল প্ৰায় 11:30 বজাৰ পৰা। গতিকে প্ৰথমে আমাৰ মূল সংঘৰ অনিল তাঁতী মাত জনাই আজি এই সেৱাস্থানত ভাগৱত পাঠ ব্যাখ্যা আগবঢ়াইছিল। ইয়াৰ পিছতে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ ঘিলাধাৰী আঞ্চলিক শাখাৰ প্ৰসেন শইকীয়া বাপজনা। ইতিমধ্যে তেখেতৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান চলি আছে। আৰু ইয়াৰ পিছতে এই সন্ধিয়াৰ ভাগত আমাৰ দৈয়াং আঞ্চলিক শাখাৰ শংকৰী সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক তথা আমাৰ আঞ্চলিক শাখাৰ সেৱা বাহিনীৰ দ্বাৰা মহাপুৰুষে নাটে ভাগি আয়োজন কৰা হৈছে। গতিকে সেই নাট ভাগি ৰাতি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব। গতিকে আমাৰ যি মহান উদ্দেশ্যৰে এই অনুষ্ঠানটো কৰিবলৈ আমি আগবাঢ়ি আহিছিলোঁ, সেই ঠিক তেনেধৰণে ৰাইজৰ সহায় সহযোগিতাত আমি অনুষ্ঠান ভাগি কৰিবৰ কাৰণে আমি সফল হৈছোঁ। আগবাঢ়ি আহিছে যিটোকে কয় মানৱ পুত্ৰ সেৱা বাহিনী। গতিকে এই সেৱা বাহিনী আমাৰ খুব প্ৰয়োজন, আমাৰ দেশৰ ভৱিষ্যত। গতিকে তেখেতলোক যদি আধ্যাত্মিক দিশত আগবাঢ়ি যাব নোৱাৰে, তাৰা সমষ্টিয়ে কেতিয়াও এই আধ্যাত্মিক ক্ষেত্ৰখন নাপালে নিশ্চয় অন্য ৰাস্তাদি অন্য সংস্কৃতিৰ লিপ্ত হৈ আমাৰ যি গুৰুজনাৰ প্ৰচাৰিত এখন হৰিনাম ধৰ্মৰ এই খুঁটিডাল ভেটি ভাঙিব। গতিকে আমি এই অনুষ্ঠানৰ দ্বাৰা এটাই আমি আহ্বান জনাব বিচাৰোঁ সকলো অসমবাসীলৈ। পঞ্চম পাতকী 5বিধ পাপী আছে। সেই 5বিধ পাপী কাক কোৱা হয় সেইটো আমি জানিব লাগিব। এতিয়া আমি কৃষ্ণক ত্যাগ কৰি যি অন্য দেৱতাক ভজনা কৰে সেইজন এজন পাপী। কৃষ্ণক ত্যাগ কৰি অন্য দেৱতাক ভজনা কৰাজন এক প্ৰকাৰৰ পাপী। দ্বিতীয়জন পাপী মিত্ৰজনৰ দ্ৰোহ যিজনে আচৰণ কৰে, বন্ধুজনৰ দ্ৰোহ যিজনে আচৰণ কৰে সেইজনে দ্বিতীয়জন পাপী। ভকতৰ দ্ৰোহ যিজনে কৰে সেইজন অন্য এজন পাপী। সাধুসকলৰ মন বিচলিত কৰিবলৈ যিসকলে কূটনীতিৰ আশ্ৰয় লয় সেইসকল এজন
একোজন এক প্ৰকাৰৰ পাপী বুজিছেনে? আৰু দৰিদ্ৰজনৰ ধন যিজনে হৰণ কৰে সেইজন এজন পাপী। শুনা ৰাজা পঞ্চমূল পাতকী বোলে যাক কৃষ্ণক তেজি ব্ৰহ্ম জ্ঞান চিন্তন তমনতনা সুখ নজানন্ত কিহ কম নতমি লৈ দুখ অধুমুখে আছে বহি হুয়ানি শব্দ হেহি বেলা তৈতে আগি মিলিল নাৰদ এই ৰাম হাতে তীব্ৰ বিনা